স্যার খুব ভাল খবর আছে চিয়'ৰ হয় স্যার তেতিয়াহ'লে মই তোক ৰাতি লগ কৰি আছোঁ তই বিচৰাটো মই তোক ৰাতি দি আছোঁ অ'কে ওকে স্যাৰ সেইবোৰ মই নাজানো কিন্তু মোৰ মনটোৱে কৈছে হয়তো শৰ্মিলা বা নীলাক্ষী আণ্টি স্যাৰ এতিয়া যদি আমি কিবা এটা কৰিব নোৱাৰোঁ তেতিয়াহ'লে একোৱে কৰিব নোৱাৰিম স্যাৰ স্যাৰ বিপদ এটা হোৱাৰ আগতে যদি এই প্ৰমাণবোৰৰ ভিত্তিতে উপমন্যুক এৰেষ্ট কৰা হয় তেতিয়াহ'লে হয়তো আৰু বহুত কিছুমান তথ্য হাতলৈ আহিব কি কৈছে এইবোৰ নাই নাই এইটো হ'ব নোৱাৰে প্লিজ মই জানো জানা যদি ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছত তুমি এনেকৈ কেনেকৈ বহি থাকিব পাৰিছা তোমাৰ মতে কি মই এতিয়া চিঞৰি চিঞৰি কান্দিব লাগিছিল নে মানুহ মাতি শোক সভা পাতিব লাগিছিল কাবেৰী তুমি এনেকৈ থকাতকৈ আমি শৰ্মিলা ঘৰৰ পৰা আহোঁ নেকি যিয়ে নহওক কিয় শৰ্মিলা তোমাৰ ভাল বান্ধৱী দুখটো লাগিবই নিজৰ স্বাৰ্থ আদায় কৰিবলৈ তাই মোৰ লগত বান্ধৱী হোৱাৰ অভিনয় কৰিছিল নাযাওঁ এইবোৰ স্বাৰ্থপৰ মানুহৰ জীৱনত যিমানে বিপদ নাহক কিয় মই নাযাওঁ কিন্তু এতিয়াতো শৰ্মিলা একেবাৰে অকলশৰীয়া হৈ গ'ল এতিয়া যদি অকলশৰীয়া হ'ল তেতিয়াহ'লে নিসংগতা কি বুজি পাওক মোৰ যিখিনি বেয়া সময় আছিল ভাল উপদেশ দিয়াতকৈ মোক মোৰ পৰিয়ালৰ পৰা আঁতৰ কৰিবলৈ তাই প্ৰথমে মোৰ মূৰত সোমোৱাইছিল তাই মোৰ ভাল বান্ধৱী হ'ল কেনেকৈ কাবেৰী তাইৰ মোৰ জীৱনত ভাল প্ৰভাৱ থকা হ'লে তেতিয়া বেলেগ কথা আছিল কিন্তু নাই শৰ্মিলাই মোক দাদা বৌ তোমাৰ মা দেউতা সকলোৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছিল উপমন্যু ক'ত গ'ল এতিয়া উপমন্যু আছে নহয় আমাৰ কি প্ৰয়োজন কাবেৰী আই এম চৰি প্লিজ মোক যাবলৈ নক'বা মানুহ জন্ম হ'লে মৃত্যু হয়েই গতিকে মাজনী তুমি দুখ কৰি নাথাকিবা সকলোৰে জন্মৰ পিছত মৃত্যু আছেই কি কৰিবা আৰু ভগৱানে কাক কেতিয়া নিয়ে কোনে জানে কেতিয়াবা জীৱনত সুখ আহে কেতিয়াবা দুখ আহে গতিকে তুমি আগবাঢ়ি যাবা পাৰাখিনি কৰি যাবা শৰ্মিলা শৰ্মিলা নাকান্দিব উপায় নাই যাৰ যিমান দিন আয়ুস সিমান দিনহে থাকিব আৰু উপজিলে মানুহ এদিন যাবই লাগিব মায়ে মোক এনেকৈ অকলশৰে কিয় এৰি থৈ গ'ল মই এতিয়া কাৰ লগত থাকিম শৰ্মিলা নাকান্দিবা নাকান্দিবা মোৰ এনেকুৱা লাগিছে মাৰ এয়া এক্সিডেণ্ট নহয় মাক কোনোবাই প্ৰিপ্লেন মাৰ্ডাৰ কৰিছে মাৰ্ডাৰ শৰ্মিলা তুমি এইবোৰ কি কৈছা মোৰ তেনেকুৱাই লাগিছে আমাৰ অপকাৰ কৰিবলৈ বহুতেও চেষ্টা কৰি আছে আৰু এতিয়া সকলো শেষ হৈ গ'ল
নীলাক্ষী দেৱীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে এটা ভিডিঅ' ছ'চিয়েল নেটৱৰ্কিং ছাইটত অধিক ভাইৰেল হৈ পৰিছে আৰু উক্ত ভিডিঅ'টোত ভাইৰেল হৈ পৰাৰ লগে লগে নীলাক্ষী দেৱীৰ মৃত্যুৰ ঘটনাটো যে এক পৰিকল্পিত হত্যাকাণ্ড তেনে কিছুমান প্ৰশ্নই এতিয়া সকলোকে বিভ্ৰান্ত কৰি তুলিছে উক্ত ভিডিঅ'টোৰ যোগেদি কোৱা হৈছে যে শ্ৰীমতী নীলাক্ষী দেৱীৰ লগত উপমন্যু নামৰ এজন যুৱকৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিল দুয়োৰে পাৰ্টনাৰশ্বিপত এটি কনষ্ট্ৰাকশ্যন কোম্পানী গঢ়ি উঠিছিল ব্যৱসায় সংক্ৰান্তত এদিন তেওঁলোকৰ মাজত মতবিৰোধ হৈ নীলাক্ষী দেৱীয়ে উক্ত কোম্পানীটো এৰি আহিবলৈ বাধ্য হৈছিল আৰু হয়তো ব্যক্তিগত তেনে শত্ৰুতাৰ ফলতে এনে এটা জঘন্য কাণ্ড সংঘটিত হোৱা বুলি উক্ত ভিডিঅ'টোৰ যোগেদি জানিব পৰা গৈছে এই বিষয়ে আমাৰ সাংবাদিক আৰক্ষীৰ কাষ চাপিছে কিন্তু আৰক্ষীয়ে এই সম্পৰ্কে তথ্য জনোৱাৰ পৰা বিৰত আছে এতিয়া প্ৰশ্ন হৈছে ছ'চিয়েল হেল্ল' গুণ অবা টিভিত দেখোন একেবোৰ নিউজকে বাজি আছে নীলাক্ষী দেৱীৰ এক্সিডেণ্ট নে মাৰ্ডাৰ এতিয়াও সন্দেহত আছে কিজানি এইবোৰ উপমন্যুৱে কৰা নাইতো বা মই এই বিষয়ে একো নাজানো মোৰ মনটো ভাল লাগি থকা নাই তই যিমান পাৰ সিমান সোনকালে গুচি আহ বা তই ইয়াত থকা কথাটো মা দেউতাই এতিয়াও নাজানে গতিকে কিবা এটা বিপদ হোৱাৰ আগতে তই সোনকালে কিবা এটা কৰ হেল্ল' বা ৰ'বাচোন তুমি এয়া মাৰ্ডাৰ বুলি ক'ব খুজিছা কিয় আৰু আমি জনাত সেয়া এক এক্সিডেণ্টহে পুলিচে যদি কথাবোৰ গম পায় তেতিয়া কিন্তু কথাবোৰ বেলেগ হ'ব আংকল মোৰ সন্দেহ হৈছে এই কামবোৰ উপমান্যই কৰিছে উপমন্যুৱে আকৌ এনেকুৱা কাম কিয় কৰিব আৰু তুমি দেখোন উপমন্যুৰ লগতে বিজনেছ কৰিছা সি এনেকুৱা উপমান্যুৰ লগত মোৰ সম্পৰ্ক এতিয়া টোটেলি ভাল নহয় মই তেওঁৰ কোম্পানীত আছিলোঁ কিন্তু এতিয়া নাই মানে মেট্ৰিক এইবোৰ কথা জনাবলৈ মই তোমাক এইকেইদিন ফোনৰ ওপৰত ফোন কৰি আছিলোঁ যাতে তুমি সঁচা কথাবোৰ গম পোৱা কিন্তু তুমি মোৰ ফোন ৰিচিভ নকৰিলে উপমান্যুক মই এতিয়া বুজি পাইছোঁ সি একেবাৰে ভাল মানুহ নহয় আংকল আপোনালোকৰ কোম্পানীৰ টকাবোৰ একাউণ্টছৰ পৰা উলিয়াই আপোনালোকৰ কোম্পানীৰ বদনাম কৰি সি সকলোবোৰ প্ৰজেক্ট তাৰ নামত কৰি ল'লে আৰু তাৰ লগত বন্ধু হিচাপে সহযোগ কৰিছিলোঁ মই কিন্তু ইমান অন্যায় কৰিছে বুলি আমি পাছতহে গম পালোঁ হঠাৎ মোক বিজনেছৰ পৰা আঁতৰাই গুণগুণক বিজনেছত লৈ ল'লে কাৰণ তাৰ প্লেনিংবোৰ কিবা কাৰণত গুণগুণ আৰু পলাশে যদি মোক খোলে সি বিপদত পৰিব আনকি পলাশ হস্পিটেলত থাকোঁতে উপমান্যুৱে পলাশক হত্যা কৰিবলৈ চেষ্টা কৰিছে গুণগুণ কোম্পানীলৈ অহাৰ কাৰণে মই তাৰ লগত তৰ্কও কৰিছিলোঁ কৈছিলোঁ যে এইটো কোম্পানীত হয় মই থাকিম নহয় গুণগুণ কিন্তু উপমান্যুৱে গুণগুণকহে ৰাখিলে আৰু গুণগুণক কোম্পানীত লোৱাৰ বাবে মই উপমান্যুৰ পৰা 50% শ্বেয়াৰ বিচাৰিছিলোঁ আৰু যদি নিদিয়ে মই পুলিচ আৰু মিডিয়াৰ ওচৰত মুখ খুলিম বুলি কৈছিলোঁ হয়তো সেইবোৰ কথাত সি ভয় খাইছিল আৰু সেইকাৰণে চাগে সি এনেকুৱা এটা কাম কৰি পেলালে সেইখিনি সময়ত সকলোৱে তেওঁলোকৰ কথাকেই বিশ্বাস কৰিছিল আৰু হয়তো মোৰ বেয়াও দিন চলি আছিল কিন্তু আজিতো সকলোৱে মোক জানে গতিকে মোৰ মনত কাৰো ওপৰত একো আক্ষেপ নাই আপোনালোকৰ ৰঞ্জুনবৰ গাত সামান্যও দুখ নাই উপমান্যৰ পৰিচনাত পৰিহে মই আপোনালোকক ৰঞ্জুনবৰ বিষয়ে বেয়াকৈ কৈছিলোঁ আৰু কাবেৰী ঘৰখনৰ বিৰুদ্ধে যাবলৈ ময়ে শিকাইছিলোঁ ৰুণ দেউতা মাৰে মোক এক্সিডেণ্টৰ কথা কৈছে মানুহগৰাকী সেইগৰাকীয়ে নহয় জানো আমাৰ বিয়নীৰ যে বান্ধৱী জীয়েকক যে মৃত্যুকলৈ দিব খুজিছিল হয় দেউতা শৰ্মিলা এখেতৰ ভাল বান্ধৱী একেলগে পঢ়া
মানুহগৰাকীয়ে এটা সময়ত বৰকৈ তোৰ বদনাম কৰিছিল। কথাবোৰ কেনেবাকে মোৰ কাণতো পৰিছিল। তই আৰু মাৰে দুখ পাবি বুলি মই তহঁতক কোৱা নাছিলো। সেইখিনি সময়ত সকলোৱে তেওঁলোকৰ কথাকেই বিশ্বাস কৰিছিল আৰু হয়তো মোৰ বেয়াও দিন চলি আছিল। কিন্তু আজিতো সকলোৱে মোক জানে, গতিকে মোৰ মনত কাৰো ওপৰত একো আক্ষেপ নাই। কিন্তু মাত্ৰ এটা দুখ থাকি গ'ল। নীলাক্ষী আণ্টিয়ে মোৰ বেয়া দিনবোৰহে দেখিছিল, কিন্তু আজিতো মই মোৰ মা, দেউতা, স্বামী, শাহু, শহুৰ, ননদ, ভনী, জোৱাই সকলোকে ঘূৰাই পাইছোঁ। সকলোৱে মোক বহুত মৰম কৰে, বিশ্বাস কৰে। এই দিনবোৰো তেখেতে এবাৰ দেখা হ'লে। নিউজত এক্সিডেণ্ট বুলি কৈছে যদিও ঘটনাটো ৰহস্যজনক। পুলিচেও সন্দেহ প্ৰকাশ কৰিছে। কি ঠিক, এইটো পাৰিবাৰিক হত্যাকাণ্ডও হ'ব পাৰে। মই আপোনালোকৰ বহুত অন্যায় কৰিলোঁ আৰু সেইকাৰণে আজি মোৰ এই অৱস্থা। মোৰ মায়ে গুৱাহাটীলৈ যোৱাৰ আগতে কৈছিল, উভতি আহি আপোনালোকৰ ঘৰলৈ গৈ নিজে ভুল স্বীকাৰ কৰিব। আচলতে আপোনালোকৰ ৰঞ্জুনবৰ গাত সামান্যও দুখ নাই। উপমান্যৰ পৰিচনাত পৰিহে মই আপোনালোকক ৰঞ্জুনবৰ বিষয়ে বেয়াকৈ কৈছিলোঁ আৰু কাবেৰী ঘৰখনৰ বিৰুদ্ধে যাবলৈ ময়ে শিকাইছিলোঁ। আজিহে বুজিলোঁ পাপ পুণ্যৰ বিচাৰ এই পৃথিৱীতেই হয়। এতিয়া চোৱা, ইমানবোৰ হোৱাৰ পাছতো বিপদৰ সময়ত আমিয়ে তোমাৰ ওচৰত আছোঁ। হ'ব শৰ্মিলা, তুমি আৰু একো কথাই ক'ব নালাগে। কি সঁচা কি মিছা সকলো গম পাইছোঁ। শৰ্মিলা, তুমি আৰু এইবোৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। উপমান্যৰ কথাবোৰ যেতিয়া মই গম পালোৱেই, তাৰ মই এতিয়া ব্যৱস্থা কৰি আছোঁ। এই ল'ৰাটোৱেতো উপমান্য, মানে যিয়ে বিয়াৰ দিনাখন গুণগুণক পলাশৰ ওচৰলৈ লৈ গৈছিল, মোৰো এক্সিডেণ্ট কৰাইছিল। অঁ দেউতা। তেতিয়াহ'লে সকলো জানি শুনিও তাই তাত কি কৰিছেগৈ? নে আকৌ এবাৰ আমাৰ সন্মানবোৰ মাটিৰ লগত মিলাব খুজিছে? নহয় দেউতা, তাই এইবাৰ ভুলবোৰ শুধৰাবলৈহে আহিছে। জুইৰ লগত খেলা কৰিলে পুৰে বুলি জানিও আহিছা। তোমাক কিন্তু মানিছো দেই। মানিবতো লাগিবই। মই নাৰী হ'ব পাৰোঁ, কিন্তু নাৰী বুলি দুৰ্বল বুলি ভাবাটো তোমাৰ মূৰ্খামি হ'ব। ক'ৰবালৈ যাওঁ নেকি তই? অঁ মা, মই এবাৰ গুণগুণক লগ পাই আহিব লাগে, নহ'লে তাই বৰ বিপদত পৰিব পাৰে। বিপদত পৰিব পাৰে মানে? তই কি ক'ব খুজিছ? কি বিপদত পৰিব পাৰে তাই? মা, গুণ আহি এইখিনি সময়ত নগাঁৱতে আছেহি, উপমান্যৰ অফিচত। উপমান্যৰ অফিচত মানে মা, তাকে লৈহে চিন্তা হৈছে। টিভিত যে নিউজটো বাজি আছে, যদি নীলাক্ষী আণ্টিৰ সঁচাকৈ মাৰ্ডাৰ হৈছে, তেতিয়াহ'লে সেই কামটো নিশ্চয় উপমান্যই কৰিব লাগিব। আৰু
গুণগুণ আহি এইখিনি সময়ত উপমন্যুৰ অফিচতে কাম কৰি আছে, যিটো একদম ভাল কথা হোৱা নাই। ৰবিচোন, মৃত্তিকে যে মোক এটা ঘটনাৰ কথা কৈছিল, সেই ল'ৰাটোৱেতো উপমন্যু, মানে যিয়ে বিয়াৰ দিনাখন গুণগুণক পলাশৰ ওচৰলৈ লৈ গৈছিল, মোৰো এক্সিডেণ্ট কৰাইছিল। অঁ দেউতা। তেতিয়াহ'লে সকলো জানি শুনিও তাই তাত কি কৰিছেগৈ? নে আকৌ এবাৰ আমাৰ সন্মানবোৰ মাটিৰ লগত মিলাব খুজিছে? নহয় দেউতা, তাই এইবাৰ ভুলবোৰ শুধৰাবলৈহে আহিছে। আচলতে উপমন্যুৱে আমাক যিবোৰ আঘাত দিলে, তাই সেইবোৰৰ প্ৰতিশোধ ল'বলৈকে নগাঁৱলৈ আহিছে। কি? অঁ মা, এজন মানুহৰ কাৰণে কেনেকৈ কেইবাখনো ঘৰ ভাঙি ছিঙি থানবান হৈ গ'ল, সেয়া তাই মানুহৰ আগত প্ৰমাণ কৰি দেখুৱাব খুজি আছে। তাইক লৈ মোৰ এতিয়া বৰ চিন্তা হৈছে দেউতা। তাই মোৰ দৰে নহয়, তাই মোতকৈ বহুত বেলেগ। তাই কালৈকো ভয় নকৰে। এতিয়া যদি তাই ক্ষোভ আৰু আৱেগত পৰি কিবা নকৰিবলগীয়া কাম কৰি পেলাই, তেতিয়াহ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব দেউতা। তাইক এইখন ঘৰলৈ উভতাই আনা দেউতা। গুণগুণ আৰু এইখন ঘৰলৈ? অঁ দেউতা, একো নহয়, তাই উভতি আহক দিয়া। এইবোৰ সকলোতো তাই তোমালোকৰ কাৰণেই কৰি আছে। তাই তোমালোকক প্ৰমাণ কৰি দেখুৱাব খুজিছে যে তাইৰ গাত একো দোষ নাই। তাই আনৰ প্ৰৰোচনাত পৰিহে এইবোৰ নকৰিবলগীয়া কাম কৰিবলগীয়া হ'ল। পলাশক তাতে এৰি তাই উপমন্যুৰ প্ৰতিশোধ ল'বলৈকে ইয়ালৈ আহিছে। আমি যদি তাইক সময় থাকোঁতে ইয়ালৈ ঘূৰাই নানো, তেতিয়াহ'লে তাই হয়তো বহুত ডাঙৰ বিপদত পৰিব পাৰে। দেউতা, এবাৰ ভাবাচোন। গুণগুণ, এইবোৰ কি? আচ্ছা, তাৰমানে তুমি মোৰ কোম্পানীলৈ অহা উদ্দেশ্য বেলেগ আছিল, হা? বাহ, তোমাক কিন্তু মানিছো দেই। এইকেইদিন তোমাক মই লক্ষ্য কৰি আছো। অচি ক'ত কেতিয়া লগ কৰা, তোমাৰ বাইৰাই কেতিয়া তোমাক ফোন কৰে, এই সকলোবোৰ ইনফৰমেশ্যন মই পাই থৈছো। নিজকে বৰ চালাক বুলি ভাবিছা নহয়? তুমি কি ভাবা সেয়া মই নাজানো, কিন্তু মই যি উদ্দেশ্য লৈ ইয়ালৈ আহিছিলোঁ, সেয়া বৰ্তমান মই সম্পূৰ্ণ কৰিহে এৰিলোঁ। মই এতিয়া ছাকচেছফুল। অৱশ্যে মই এতিয়া যাবই পাৰোঁ। তুমি এটা স্বাৰ্থৰ খাতিৰত মোৰ লগত এটা গেম খেলিছিলা। সেই গেমটো ময়ো খেলিছোঁ। তুমি আৰম্ভ কৰিছিলা, মই শেষ কৰিম। ইয়াকে কয় অতি চালাকি গলাই ফাঁচি। এজন বন্ধুৱে তোমাক ইমান বিশ্বাস কৰিছিল, তোমাক সৎ বুলি ভাবিছিল, কিন্তু তুমি কি কৰিলা? নিজৰ স্বাৰ্থৰ কাৰণে সেইজন বন্ধুক তুমি ব্যৱহাৰ কৰিলা, য'ত তেওঁৰ লগতে অন্যান্য মানুহৰো অশান্তি হ'ল। আচ্ছা, তাৰমানে তুমি স্বামী আৰু তোমাৰ জীৱনৰ ৰিভেঞ্জ ল'বলৈ আহিছা। জুইৰ লগত খেলা কৰিলে পুৰে বুলি জানিও আহিছা। তোমাক কিন্তু মানিছো দেই। মানিবতো লাগিবই। মই নাৰী হ'ব পাৰোঁ, কিন্তু নাৰী বুলি দুৰ্বল বুলি ভাবাটো তোমাৰ মূৰ্খামি হ'ব।